শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা এতিয়া নতুনকৈ BSc নাৰ্ছিঙৰ এডমিশ্যনৰ যি আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম সেয়া মুকলি কৰি দিলে। আৰু যদি আপোনালোকেও শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা হেল্থ ছায়েন্সত আপোনালোকে BSc নাৰ্ছিং কৰিম বুলি ভাবি আছে, তেতিয়া আপোনালোকে এতিয়া বৰ্তমান ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে SSUHS, এই ৱেবছাইটটোত গৈ আপোনালোকে আপোনাৰ যোনটো এডমিশ্যনৰ অনলাইন হয় সেই অনলাইনটো কৰিব পাৰিব। আৰু নেম অফ কোৰ্চ BSc নাৰ্ছিঙৰ কাৰণে, আৰু নেম অফ ইউনিভাৰ্চিটি শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। আৰু ইয়াৰ আপোনালোকৰ একাডেমিক ছেশ্যনটো হ'ল 2025 বৰ্ষৰ কাৰণে। ডেট অফ এণ্ট্ৰেঞ্চ এক্সামটো হ'ব আপোনালোকৰ 22 জুন 2025 আপোনালোকৰ ইয়াৰ এক্সামটো হ'ব। আৰু এক্সাম চেণ্টাৰটো আপোনালোকৰ ইয়াত আমাৰ অসমৰ এইখন ডিষ্ট্ৰিক্টত এক্সাম চেণ্টাৰটো আছে। তো আপোনালোকে যদি ভাবিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সত BSc নাৰ্ছিঙৰ কোৰ্চটোৰ কাৰণে কোৰ্চৰ যোনটো এডমিশ্যনৰ কাৰণে এপ্লাই কৰিম, তেতিয়া আপোনালোকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে SSUHS, এই ৱেবছাইটটোত গৈ আপোনালোকে ইয়াৰ যি অনলাইন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম, সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে পূৰাব পাৰিব। ইয়াৰ লাষ্ট ডেটটো হৈছে অনলাইন আপোনালোকৰ এডমিশ্যনৰ কাৰণে আবেদন কৰা 22 মে 2025 আপোনালোকে আবেদন কৰিব পাৰিব।